নমস্কাৰ ছাত্ৰ বন্ধুসকল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ষষ্ঠ ষান্মাসিকৰ যি VAC পাঠ্যক্ৰম ইউনাইটেড নেশ্যনছ এণ্ড হিউমেন ৰাইটছ এই সন্দৰ্ভত এক বস্তুনিষ্ঠ আলোচনা অনতিপলমে যুগুত কৰিম। প্ৰকৃততে নিৰ্বাচনৰ ব্যস্ততা আৰু অন্যান্য কামত জড়িত হৈ থকাৰ কাৰণে তোমালোকক মই সময়মতে পাঠসমূহ পঢ়ুৱাবলৈ পোৱা নাই। যি কি নহওক, আজি এটা সমূহীয়া ক্লাছ তোমালোকক লৈছিলোঁ আৰু অনাগত সময়ত আশা কৰোঁ তোমালোকৰ দুয়োটা ইউনিটৰ পাঠ্যক্ৰম সৰলভাৱে তোমালোকৰ বোধগম্য হোৱাকৈ মই তোমালোকক বুজাই দিম। সকলোৱে এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা। নিৰ্বাচনৰ পাছতে মই দুয়োটা পাঠ্যক্ৰমৰ সন্দৰ্ভত বিশদভাৱে তোমালোকৰ আগত যিখিনি বিৱৰণ সেইখিনি দাঙি ধৰিম। সকলোকে গণতন্ত্ৰৰ উৎসৱ অৰ্থাৎ নিৰ্বাচনত জড়িত হৈ ভোটদান কৰিবলৈ মই আহ্বান জনাইছোঁ আৰু সুস্থ গণতন্ত্ৰৰ হকে তোমালোকে ভোটদান কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবা বুলি মই আশাবাদী। ধন্যবাদ।